Hi students, this is Land Skill. আজি এটা ভিডিঅ' তোমালোকৰ HSLC যোনে পাছ কৰিছে তেওঁলোকৰ কাৰণে। আজি এই ভিডিঅ'টো ক'ম আজি তোমালোকে কলেজ চিলেকশ্যন কেনেকৈ কৰিবা। তো মানে বহুতে মোক সুধিছিলে যে আমুক কলেজখন ভাল নাই কি, মানে দুই এজন মোৰ ভিডিঅ' থ্ৰুদি নহ'লেও মানে ভিডিঅ'ৰ বাহিৰত মোৰ চিনাকি আছে। তো তেওঁলোকে সুধিছিলে মোক এনেকৈ বহুত কথা সুধিছিলে। এতিয়া মই তোমালোকক ক'ব বিচাৰিম তোমাৰ কলেজখিনি কেনেকৈ চিলেকশ্যন কৰিব আৰু জুনিয়ৰ কলেজে কেনেকৈ ষ্টুডেণ্টখিনি মেনিপুলেট কৰে, বিশেষকৈ পেৰেণ্টছক মেনিপুলেট কৰে। ঠিক আছে, তো সেইখিনি আমি সামৰি আজি ভিডিঅ'টো বনাইছোঁ। অকণমান লেট হ'ব পাৰে, বাট তোমালোকে বস্তুটো বুজি থোৱা। ঠিক আছে, বুজি থোৱাটো তোমালোকে ইম্পৰ্টেণ্ট। তো ব'লা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফাৰ্ষ্ট আজিকালি সকলো জুনিয়ৰ কলেজতে এনেকুৱা এটা বস্তু আহিছে য'ত তেওঁলোকে কয় JEE আৰু নীটৰ কোচিং প্ৰভাইড কৰিম। JEE আৰু নীটৰ কোচিং প্ৰভাইড কৰিম বুলি কোৱা যায়, তাৰপৰা মেটেৰিয়েল দিয়ে, এই যে মডিউল যে কয় মেটেৰিয়েল দিয়ে, সেই মেটেৰিয়েলবোৰ দি পেলাই তেওঁলোকে কয় যে আমি JEE নীটৰ কোচিং দিছোঁ, কিন্তু সেইটো লেভেলত কেতিয়াও তোমালোকক নপঢ়ায়। তুমি ফিজিক্স চোৱালে কিবা বেটছ চোৱা, অৰিজিনেল চোৱা, লেকচাৰ চোৱা বা ড্ৰপাৰৰ প্ৰয়াস চোৱা, তুমি তাত একদম ধুনীয়াকৈ মডিউল ৱাইজ কুৱেশ্যন ৱাইজ তেনেকৈ ধুনীয়াকৈ পঢ়ায়। কিন্তু জুনিয়ৰ কলেজত তেনেকৈ পঢ়োৱা দেখুওৱা নাযায়। তাত ডিৰাইভেশ্যন কৰাব, তাকো আধা আধুৰাকৈ দেন থৈ দিব। তো মানে সেই JEE নীট কোচিঙত তোমালোকে কেতিয়াও মেনিপুলেট নহ'বা যে এইখন কলেজ ভাল, এইখন JEE কোচিং নীটৰ প্ৰভাইড কৰে। আৰু ফটো চটো যে দিয়া থাকে সেই ফটো চটোবোৰ ট্ৰাষ্ট নকৰিবা। ঠিক আছে, ফাৰ্ষ্ট কথাটোৱে হৈ গ'ল সেইটো। ছেকেণ্ড হৈ গ'ল বহুত বেছি হাই ফিজ। তোমালোকৰ ক'ব যে আমি JEE আৰু নীটৰ কোচিং প্ৰভাইড কৰোঁ, তো আমাক 25,000 টকা লাগিব, বা মন্থলি 4,000 টকা লাগিব, মন্থলি 5,000 টকা লাগিব, মন্থলি 3,000 টকা লাগিব। তো তেনেকৈ থাকে। তো সেই হাই ফিজত ভাবে যে হয় ভাল আমাৰ টিচাৰ প্ৰভাইড কৰিব, তো আমাৰ ষ্টুডেণ্টে ভালকৈ শিকিব পাৰিব, কিন্তু সেইটো নহয়। তাত হাই ফিজটো কিয় লয় কোনো নাজানে। ঠিক আছে, তো হাই ফিজত কেতিয়াও নাযাবা। ল' ফিজত ফিজিক্স চলাত খুব ধুনীয়া হেৰি দি আছে, ঠিক আছে, তাত যাবা। লেক অফ টিচাৰ, তাত তোমালোকে যেতিয়া টিচাৰৰ তেওঁলোকে লিষ্ট দিব, তাত তোমালোকে দেখিবা ডক্টৰ আমুক PhD ফ্ৰম IIT আমুক এনেকৈ লিখা থাকিব। তাৰপিছতে MSc গ'ল্ড মেডেলিষ্ট এনেকৈ লিখা থাকিব। খালি এটা কথা মই তোমালোকক কৈছোঁ, যিমানেই ওপৰত নপঢ়ক লাগিলে পঢ়ুৱাব জনাটোহে আচল কথা। ঠিক আছে, তোমালোককতো ইমান হাই লেভেল একো নালাগে, জাষ্ট তোমালোকক 11-12 সেই চিলেবাছটো লাগে। সেই চিলেবাছটো তোমালোকক এজন পঢ়ি থকা ষ্টুডেণ্টেও তোমালোকক বুজাই দিব পাৰিব, কাৰণ সেই ষ্টুডেণ্টজনে সেইখিনি বস্তু জানে। ঠিক আছে, কিন্তু সেই টিচাৰজনে জানিব পাৰে ন' ডাউট, বাট তোমালোকক বুজাব পৰা কেপেবিলিটি তেওঁৰ ওচৰত নাথাকিবও পাৰে। মই চবৰে ওচৰত নাথাকে বুলি কোৱা নাই, নাথাকিবও পাৰে। সাধাৰণ হায়াৰ ছেকেণ্ডেৰী পাছ কোনোবা টিচাৰ যদি আছে, তেওঁক কিজানি সেই বস্তুটো বুজাই দিব পাৰে যিটো ডক্টৰেট ডিগ্ৰী হেৰিয়ে বুজাব নোৱাৰে। বুজি পালা? তো টিচিং স্কিল এটা বেলেগ বস্তু, বুজি পাইছা? সেই বস্তুটো তোমালোকে জানিব লাগিব যে চব টিচাৰৰ ওচৰত সেইটো নাথাকে। ঠিক আছে, এণ্ড এতিয়া মেইন কথালৈ আহিছোঁ, ফেক পষ্টাৰিং। তোমালোকে যেতিয়া এখন কলেজত যাবা, ডাঙৰ ডাঙৰ হোল্ডিঙত মাৰি থোৱা থাকিব JEE 98%, 97%, তাৰপৰা JEE 2026 এনেকৈ লিখা থাকিব, NEET 2026, CEE 2026, CEE 2025 এনেকৈ লিখা থাকিব। ঠিক আছে, তো তোমালোকে সেইবোৰ কথাত কেতিয়াও মেনিপুলেট নহ'বা। সেইবোৰ 100% ফেকেই হয়। ঠিক আছে, তাৰে যিখিনি ষ্টুডেণ্টে পায় নিজৰ কষ্টৰ বলত পায়, নিজে যি কষ্ট কৰে সেইখিনিৰ ফলত পায়, আৰু কিছুমান তেওঁলোকে এনেই দি থয়। মানে ছাপ'জ JEE কোৱালিফাই জেনেৰেলৰ OBC কাৰণে ছাপ'জ 84, মই এটা এজাম্পশ্যন লৈছোঁ দেই, 84, জেনেৰেলৰ কাৰণে 89। চ' কোৱালিফাইং মাৰ্কছটো পালেগৈতো চবেই ছিট নাপায়। ছাপ'জ কিছুমানে 84.5 পালে, তো তেওঁতো কোৱালিফাই কৰিছে, কিন্তু কোৱালিফাই কৰাৰ লগে লগে তেওঁতো ছিট নলয়, বা তেওঁতো ক'ত ছিটো নাপায়। তো সেই নামটো তেওঁলোকে দি থৈ দিয়ে যে JEE কোৱালিফাই বুলি, কিন্তু সেইটো জানো কোৱালিফাইড পৰে? যদি কোনোবা এজন ষ্টুডেণ্টে IIT বা NIT এখন নাপায়, তেনেহ'লে জানো সেইটো কোৱালিফাইড পৰে? দি থোৱা থাকিব ফিজিক্সৰ 100 মাৰ্কছ, কেমেষ্ট্ৰিত 100 মাৰ্কছ,
সেই কলেজখনে কিমান এফৰ্ট দিছিলে সেই ষ্টুডেণ্টজনৰ ওপৰত, সেই কথাটো জানো তুমি ভিতৰৰ কথাটো জানো জানিব পাৰিবা? তো মই এটা কথা কওঁ, পোষ্টাৰ দেখি কেতিয়াও মানে ভ্ৰান্তি নহ'বা। তোমালোকে নিজে কোনোবা যদি ছিনিয়ৰ কোনোবা যদি তাত পঢ়িছিলে, সেই ছিনিয়ৰজনৰ পৰা তুমি সুধিবা যে কেনেকুৱা। যদি তেওঁ ভাল বুলি কয় ন' ডাউট তুমি ল'ব পাৰা। যদি তেওঁ কয় যে এনেকুৱা আছে, তো তেনেহ'লে আচ্ছা নোলোৱাটোৱে ভাল বুলিয়ে ক'ম। কিন্তু যদিও লোৱাটোতো এনেও ল'বই লাগিব, যদিও ল'লা তুমি নিজে কষ্ট কৰিবা, ঠিক আছে? আজিকালিতো অনলাইন বেটছ পাই, তোমালোকে নিজে কষ্ট কৰিবা, তেতিয়াহে ছাকচেছ হ'বা। তো মানে আমাৰ এডুকেশ্যন চিষ্টেমটো মই এইকাৰণে বেয়া বুলি ক'ম। ছিলেবাছৰ মই ইমান নাযাওঁ, সেইখিনি বাৰু মোৰ ইমান হেৰিও নাই, কোৱা অধিকাৰো নাই। কিন্তু আজিকালি যিবোৰ জুনিয়ৰ কলেজ স্কুল খাইছে, জুনিয়ৰ কলেজে ইমানেই মেনিপুলেট কৰে পেৰেণ্টছক যে এনেকুৱা লাগে সেইখন সেই কলেজখনৰ ষ্টুডেণ্ট ভৰাই দিয়া, বাহিৰেদি JEE আৰু NEET হৈ পেলাই ওলাই আহিব। কিন্তু সেইটো কেতিয়াও নহয়, তোমালোকে কেতিয়াও নাভাবিবাই সেইটো কথা। তো ভালকৈ এনালাইচিছ কৰিবা, নিজে পঢ়িবা, নিজে ভাল হ'ব। মই সেইটো কথাই ক'ম। সদায় সেই ফেক যিটো এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি থৈছে, সেইটো আচলতে আঁতৰ হ'ব লাগে। মই গভৰ্ণমেণ্টকো এইটোৱে ক'ম যে বস্তুটো ক্লিয়াৰ হ'ব লাগে। মানে গভৰ্ণমেণ্টে আহি পেলাই চাব লাগে যে হয় পাৰ্মিশ্যন দিলোঁ আমি এখন খুলিবলৈ, বাট কিমান ইফেক্টিভ হয় সেই কলেজখন ষ্টুডেণ্টৰ কাৰণে, কিমান টিচাৰ আছে, কিমান ফিজ লৈছে, সেইখিনি কথাও গভৰ্ণমেণ্টে চোৱাটো উচিত। কিন্তু আমাৰ নাচায়, যিটো বহুত এটা ড্ৰবেক্স বুলি মই ভাবোঁ। তো বাকী যি নহওক, তোমালোকে কলেজখন চাই তোমালোকে চাবা যে পঢ়াব পাৰিবনে। যদি বোলে নাই, তোমালোকে বাদ দিয়া, নিজে ঘৰতে পঢ়িবলৈ ষ্টাৰ্ট কৰা। এটেণ্ডেঞ্চৰ কাৰণে তোমাক পৰীক্ষা দিয়াৰ পৰা কোনো ৰখাব নোৱাৰে, ঠিক আছে? সেইটোৱে কথা। তো আজিলৈ আহিছোঁ। থেংক ইউ ছ' মাছ।